আমাৰ সতীৰ্থসকল, আজি আপোনালোকৰ সৈতে আমাৰ ইউজাৰসকলৰ লগত চিনা পৰিচয় কৰি দিবৰ কাৰণে আমি এটা কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। ইতিমধ্যে নিশ্চয় আপোনালোকে গম পাইছে, কিয়নো আজি ৰাতিপুৱাই আজি কাৰ্যসূচী সম্পৰ্কে আপোনালোকক মই অৱগত কৰিছিলোঁ আৰু গ্ৰুপত সকলোলৈকে প্ৰেৰণ কৰিছিলোঁ। লগতে আমাৰ আহিবলগীয়া লঞ্চ কৰিবলগীয়া অটোপল সম্পৰ্কীয় কিছু আলোকপাত কৰিম। তাৰপিছত আমাৰ নৱগঠিত বৰ্ড অফ ডিৰেক্টৰ্ছ উপলক্ষে আমি যিহেতু নতুনকৈ গঠন কৰিছোঁ, ইয়াৰ কি কয় আমাৰ উৎসৱৰ নিচিনা আমি ধৰক ইয়াৰ নৱগঠিত বৰ্ড অফ ডিৰেক্টৰ্ছৰ ফালৰ আমি কি দিব পাৰোঁ আপোনালোকক, ইয়াৰ উপলক্ষে আমি এটা অফাৰো দিব বিচাৰিছোঁ। সেই সম্পৰ্কে আমি শেষত আমি ঘোষণা কৰিম। কিন্তু ইয়াৰ আগতে মই আপোনালোকলৈ সকলোলৈকে মই আহ্বান জনাওঁ যে কোনো যেন আমি শেষ নকৰাকৈ ওলাই নাযায়, কিয়নো আধৰুৱাকৈ ওলাই গ'লে আপোনালোকে একো কথা বুজি নাপাবগৈ। সেইকাৰণে মই আপোনালোকক বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ যাতে কোনো মিটিং শেষ নকৰাকৈ ওলাই নাযায়। হয়তো কাৰোবাৰ ফোন আহিব পাৰে, ফোন আহিলে আপুনি প্ৰখণ্ড আমাৰ বৰ্ড অফ ডিৰেক্টৰ্ছৰ আপোনাৰ চেয়াৰমেন প্ৰখণ্ড ইয়াৰ পিছত মই চিনাকি কৰাই দিব বিচাৰিছোঁ আপোনালোকক। এয়া হৈছে ভাইটি পামে, তেখেত হৈছে ডেপুটি চেয়াৰমেন। নেক্সট আহিছে আমাৰ হৰেন্দ্ৰ, তেখেত আমাৰ মেনেজিং ডিৰেক্টৰ, চমুকৈ MD বুলি জনা যায়। ইয়াৰ পিছতে মিনফ্ৰাছ মৰাণ, মই নিজে CEO কাম CMD। ইয়াৰ পিছত আহিছে আপোনাৰ মুক্তিনাথ পেগু। মুক্তিনাথ পেগু হৈছে আমাৰ বৰ্ড অফ ডিৰেক্টৰ, বৰ্তমান তেখেত আমাৰ বৰ্ড অফ ডিৰেক্টৰ্ছৰ এডভাইজাৰ। তেখেত হৈছে তেখেত আগতে আমাৰ MD আছিলে, তেখেত বৰ্তমান এডভাইজাৰ। তেখেত হৈছে মিণ্টু পেগু, জেনেৰেল মেনেজাৰ, চমুকৈ GM। তেখেত মনিকা দলে পেগু, চিফ বিজনেছ ডেভেলপমেণ্ট। তেখেত হৈছে জ্যোতিষ্মান পেগু, পাব্লিক ৰিলেশ্যন অফিচাৰ। তো এইখিনি হৈছে তেখেত আৰু এগৰাকী থাকিলে ইউজ কৰা নাই। ইমানখিনি আমাৰ চিনাকি পৰ্ব সমাপ্ত কৰিছোঁ। আমাৰ বৰ্ড অফ ডিৰেক্টৰ্ছৰ সন্মানীয় চেয়াৰমেন প্ৰখণ্ড কুমাৰ ডাঙৰীয়াক দুআষাৰমান ক'বৰ কাৰণে মই অনুৰোধ জনাইছোঁ। ইউজাৰসকলৰ উদ্দেশ্যে দুআষাৰমান ক'বৰ কাৰণে মই আপোনাক অনুৰোধ জনাইছোঁ। নমস্কাৰ সকলোকে। তো
আজিৰ সন্ধিয়াত সকলোকে পুনৰবাৰ নমস্কাৰ জনাই মই চেয়াৰমেন হিচাপে আপোনালোকক ক'ব বিচাৰিছোঁ গাছেঙৰ যিসকল ইউজাৰসকলে গাছেঙৰ প্ৰতিজন গাছেঙৰ একোজন মেম্বাৰ, গতিকে গাছেঙক লৈ সকলোৱে গুৰুত্ব সহকাৰে কথাবিলাক শুনিব লাগে আৰু শুনিব বুলি আশা কৰিছোঁ। গাছেং হৈছে আমাৰ বিশেষভাৱে থলুৱা আমাৰ যি উদ্দেশ্যত লৈ আমি গাছেংখন লৈছোঁ, সেই গাছেঙৰ উদ্দেশ্যটোৱে হৈছে যে আমাৰ থলুৱা যি শিপিনীসকল বা অন্যান্য থলুৱা সামগ্ৰী সমগ্ৰ বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰা। বিশেষ মই বহলাই নকওঁ, আমাৰ সকলোখিনি বিৱৰণি ক'ব, কিন্তু মই আপোনালোকক ইমানখিনিতেই আজিৰ শুভ সন্ধিয়াত কৈ থৈছোঁ যে গাছেঙৰ প্ৰতি আপোনালোকে অলপ গুৰুত্ব দিব আৰু আমাৰ যি লক্ষ্য উদ্দেশ্য, সেই লক্ষ্য উদ্দেশ্যত উপনীত হ'বলৈ সকলোৰে সহায় সহযোগিতা প্ৰয়োজন হ'ব। গতিকে মই আজিলৈ ইমানতে মোৰ বক্তব্য ৰাখিছোঁ, দৰকাৰ হ'লে আকৌ ৰাখিম। এতিয়া আমাৰ CMD মহোদয়ক বাকী কথাখিনি বা অন্যান্য যিসকলক বক্তা কিছু কথাখিনি বহলাই ক'বলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ। আমাৰ মাননীয় চেয়াৰমেন প্ৰসন্ন ডাঙৰীয়ালৈ আমি আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু আমাৰ বৰ্তমান তেখেত মেডিকেলত আছে, তেখেতৰ আত্মীয় এগৰাকী বেমাৰ হৈ আছে বাবে তেখেত এতিয়া আমাৰ লগত কথা পাতিব পৰা অৱস্থাত নাই। তো আমাৰ ডেপুটি চেয়াৰমেন তেখেতৰ দুআষাৰ আপোনালোকে শুনি আছে। আজি তেখেতে কথা ক'ব পৰা অৱস্থাত নাই। আমি নিজকে এটা চিনাকি দিব এটা প্লেটফৰ্ম আমি গঢ়ি তুলিবলৈ চেষ্টা কৰিছোঁ। সেইবাবে আপোনালোকৰ আশীৰ্বাদ লাগে আমাক, সকলোৰে সহযোগ লাগে আমাক ইয়াত আগবাঢ়িবলৈ। সেই গতিকে মই যিমান দিন MD হিচাপে থাকিম, আপোনালোকৰ যিকোনো প্ৰব্লেমবোৰ হওক বা আমি কেনেদৰে এই মাৰ্কেটিংখন বিশ্ব দৰবাৰলৈ আমি আগুৱাই লৈ যাব পাৰোঁ আৰু এই গাছেং মাৰ্কেটিংটো কি বস্তু আমি সকলোৱে বুজিব লাগিব। আমি অহা ফিউচাৰ সময়ত আমি এইটো সকলো আপোনালোকলৈ চেষ্টা কৰিম, আমি কেনেকৈ আমাৰ নিজৰ থলুৱা বস্তুবোৰক আমি চিনাকি দিব পাৰোঁ। যিহেতু আপোনালোকে জানে গাছেংটো এটা শব্দ হৈছে এটা ট্ৰেডিশ্যনেলৰ ওপৰত, আমাৰ অকল এটা জনগোষ্ঠী বা গোষ্ঠীৰ ওপৰত আমি নহয়, আমি যিমানখিনি নৰ্থ ইষ্টৰ ওপৰত থকা ট্ৰেডিশ্যনেল বস্তুসকলক আমি শ্ব' আপ কৰিব বিচাৰিছোঁ আৰু মাৰ্কেটত আমি এইটো উপলব্ধি কৰিবলৈ কেনেধৰণে আমি প্ৰস্তুত কৰিব পাৰোঁ, সেয়া হৈছে আমাৰ মেইন এইম। সেই গতিকে আৰু লগতে গাছেঙৰ লগত থকা প্ৰফিটবোৰ আমি কিয় গঢ়ি তুলিছোঁ, সেইসকল আমি অনাগত দিনত আমি ডিছকাশ্যন কৰিম। সেই গতিকে সকলোলৈ ধন্যবাদ থাকিল আৰু মোক মেনেজিং ডিৰেক্টৰ হিচাপে আপোনালোকে নিযুক্তি কৰাৰ কাৰণে মই বহুত বহুত ধন্যবাদ। থেংক ইউ। ধন্যবাদ। ধন্যবাদ জনাইছোঁ আমাৰ তেখেত আমাৰ গাছেং মাৰ্কেটিং LLP আৰু আগুৱাই লৈ যাব পাৰিব বুলি আমি খুবেই আশাবাদী। এতিয়া আহিছোঁ আমি আমাৰ সন্মানীয় বিজনেছ ডেভেলপমেণ্ট অফিচাৰ মনিকা দলে বাইদেউ, তেখেতৰ পৰা আমি দুআষাৰমান জানিব বিচাৰিছোঁ। আৰু এইখিনিতে মই আপোনালোকক অনুৰোধ জনাইছোঁ, আমাৰ কিছুমান ইউজাৰ আমি বাৰে বাৰে আহ্বান জনোৱাৰ পিছতো আমাৰ মিটিঙৰ পৰা ওলাই যোৱা আমি দেখিবলৈ পাইছোঁ, যিটো আমাৰ কাৰণে শুভ লক্ষণ নহয়। আমি আপোনালোকৰ বাবে দুটামান কাৰ্যসূচী লৈ আহিছোঁ, যাতে আপোনালোকে খুব মন দি শুনে
ভৱিষ্যতে যাতে ইয়াৰ বাবে আপোনালোক কনফিউজ হ'বলগীয়া নহয় সেইবাবে খুব মন দি আপোনালোকে আজি এই মিটিংখন উপস্থিত থাকিব বুলি আমি আশা কৰিছোঁ। তো আমাৰ মণিকা বাইদেউক মই দুআষাৰমান ক'বৰ বাবে অনুৰোধ জনাইছোঁ। মণিকা বাইদেউ আছেনে? মণিকা বাইদেউ আপোনাৰ মাত অহা নাই। মণিকা বাইদেউ যিহেতু তেখেতৰ টেকনিকেল প্ৰব্লেম হৈছে তো এতিয়া নতুনকৈ আমি গঠন কৰা আমাৰ পাব্লিক ৰিলেশ্যন অফিচাৰ জ্যোতিষ্মান পেগু তেখেতকো দুআষাৰমান ক'বৰ বাবে অনুৰোধ জনাইছোঁ। বাইদেউ কওক। ধন্যবাদ মৰাণ ছাৰ। আজি আমাৰ বোর্ড অফ ডাইরেক্টর সিও চেয়ারম্যান স্যার আর আমার মেম্বার সকল সন্ধিয়া গাছৰ বিষয়েতো আপোনালোকে প্ৰায় জানেই জ্ঞাত। আমি মহান উদ্দেশ্য লৈ পেলাই গাছেং আমাৰ যিটো ট্ৰেডিশ্যনেল ড্ৰেছৰ ওপৰত কাম কৰাৰ উদ্দেশ্যেৰে মহান উদ্দেশ্য লৈ পেলাই আমি আগবাঢ়িছো। এই উদ্দেশ্য আপোনালোক নহলে আমি আগবাঢ়িব নোৱাৰিম, সফল হ'ব নোৱাৰিম। আপোনালোকৰ সহায় সহযোগিতা আমাক অতিকে প্ৰয়োজন। মই আপোনালোকক অন্তৰৰে মই ৱেলকাম জনাইছো আৰু আপোনালোকৰ সহযোগ নিশ্চয় পাম। আৰু কিবা যদি অসুবিধা বস্তু অনলাইন হৈ গল, ডিজিটেল ইণ্ডিয়া হৈ গল। এইটোৰ কাৰণে আমি লাহে লাহে আমাৰ নৰ্থ ইষ্টৰ যিবোৰ আমাৰ প্ৰডাক্ট এই প্ৰডাক্টৰ ওপৰত আমি ডিজিটেলাইজ কৰাৰ উদ্দেশ্যেৰে আমি ওলাই আহিছো। সেয়েহে আপোনালোকৰ সহায় সহযোগ কামনা কৰিছো। নিশ্চয় সহায় সহযোগ পাম। এইটো কৈ পেলাই ছুটি ইমানতে সামৰিছো। বাকী আজি কৰিব পৰা অৱস্থাত নাই, তেখেতসকলৰ দুআষাৰ আমি শুনিব নাপাওঁ। বৰ্ড অফ ডিৰেক্টৰ্ছৰ তেখেতসকললৈ যদি আপোনালোকৰ পৰা কিবা শুভেচ্ছাই হওক বা আৰু কিবা যদি জানিবলগীয়া থাকে এইখিনি আপোনালোকে দুআষাৰৰ ভিতৰতে আপোনালোকে ক'ব পাৰিব। আৰু আজি অটল বিষয়ে আপোনালোকে কি জানিব বিচাৰে বা নতুন অফাৰ বিষয়ে কি জানিব বিচাৰে, যিহেতু আমি ইতিমধ্যে এটা অফাৰ আপোনালোকলৈ আগবঢ়াইছিলোঁ যে ইণ্ডিপেণ্ডেন্স ডে স্পেচিয়েল বুলি, কিন্তু সেই অফাৰৰ প্ৰতি কাৰো আগ্ৰহী আমি দেখিবলৈ নাপালোঁ। সেইবাবে আজি পুনৰ আমাৰ বৰ্ড অফ ডিৰেক্টৰ্ছৰ নৱগঠিত সেই কমিটিখনৰ পুনৰ আজি অফাৰ দিব বিচাৰিছোঁ। এই সম্পৰ্কেও আপোনালোকে কথা পাতিব পাৰিব। লগতে আমাৰ অটুপুল